हेलो मोर भाइटी भंटी सकलोके आज क्लासटोলৈ स्वागतम जनाइছো আজি আমি এইটো ভিডিওত ক্লাস 8 ম্যাথমেটিক্সৰ চেপ্টাৰ 2 এটা চলকযুক্ত এক ঘাতৰ সমীকৰণ এই পাঠটি আমি আলোচনা কৰিম আগৰ ভিডিও বিলাকত আমি চেপ্টাৰ 1 টো আলোচনা কৰিলো যদি তোমালোকে ভিডিও বিলাক চোৱা নাই তেনেহলে ডেসক্ৰিপচনৰ লিংকটো দি আছে তাত গৈ তোমালোকে চাব পাৰিবা আহাচোন আমি আজি ভিডিওটো আৰম্ভ কৰো চেপ্টাৰটোৰ নাম কি হয় এটা চলকযুক্ত এক ঘাতৰ সমীকৰণ এতিয়া আমি এই চেপ্টাৰটো যিবিলাক অনুশীলনী বহুতে মানে কি হয় ডাইৰেক্ট অনুশীলনী বিলাক কৰি যায় কিন্তু আমি অনুশীলনটো কৰা আগতে কিছুমান নিয়ম বা কিছুমান কনসেপ্ট জনাটো অতিকৈ প্ৰয়োজনীয় বুজি পাইছানে গতিকে আমি ডাইৰেক্ট আমি কি নকৰো অনুশীলনী বিলাক নকৰো আমি যদি ডাইৰেক্ট যদি আমি অনুশীলনী বিলাক যদি কৰি যাওঁ তেতিয়া আমাৰ যথেষ্ট প্ৰবলেম হ'ব বা তোমালোকে কৰিব পৰা তেতিয়া হলে তোমালোকে ভালদৰে বুজি নেপাবা কিন্তু আমাৰ एग्जाम বিলাকত মানে অনলি এক্সামৰ কাৰণে আমি পঢ়িলে নহব কাৰণ হেতু কাৰণে কি হয় বহুতে মেথ সাবজেক্টটো হাৰ্ড পায় বুজি পাছানে টান পায় কিন্তু কি হয় যেতিয়া আমি কনসেপ্ট বিলাক ভালদৰে বুজিম আৰু কনসেপ্ট বিলাক বুজি মেলি যদি আমি মেথছ বিলাক কৰিবলৈ লওঁ তেতিয়া মানে কি হয় আমাৰ যেতিয়া আমি এই চেপ্টাৰটো অনুশীলনীটা কৰাৰ আগতে যিবিলাক ইয়াৰ বস্তু কনসেপ্ট যদি আমি ভালদৰে শিকি লওঁ তেতিয়া নেক্সট আমি মেথছ বিলাক নিজে নিজে কৰিব পাৰিম এতিয়া আহাচোন আমি এই চেপ্টাৰটো আমি আৰম্ভ কৰো এতিয়া চোৱা আমি প্ৰথমে জানিব লাগিব যে ধ্ৰুৱক আৰু চলক একেবাৰে সহজ হয় কিটা চোৱা ধ্ৰুৱক আৰু চলক ধ্ৰুৱকটো কি হয় ধ্ৰুৱকৰ মান অস্থায়ী যিবিলাকৰ মানটো অস্থায়ী হয় ধ্ৰুৱক মানে অস্থায়ী এতিয়া সাপোজ নাম্বাৰ 2 3 4 2 মানে 2 3 মানে 3 যিবিলাক নাম্বাৰ আছে সেইবিলাক কি হয় ধ্ৰুৱক হয় আৰু চলক কি হয় চোৱা আমাৰ ইংৰাজী বৰ্ণমালা স্মল লেটাৰ a পৰা z লৈকে যিমান বিলাক কি আছে বৰ্ণ আছে সেই গোটেই বিলাকক কি বুলি কওঁ আমি চলক a b c এনেদৰে z লৈকে যিমান বিলাক বৰ্ণ আছে বৰ্ণমালা আছে গোটেই বিলাক কি হয় চলক হয় এতিয়া চোৱা এই আমি গম পালো যে ধ্ৰুৱক আৰু চলক ধ্ৰুৱক মানে কি হ'ব যিবিলাকৰ মানটো অস্থায়ী বুজি পাছানে যিবিলাক সংখ্যা ধ্ৰুৱক মানে আমি গম পাম যে যিকোনো নাম্বাৰ বিলাক হয় না সংখ্যা বিলাক আৰু চলক মানে কি হ'ব ইংৰাজী বৰ্ণমালা যিবিলাক স্মল লেটাৰ a পৰা z লৈকে যিমান বিলাক বৰ্ণমালা আছে সেইবিলাকক আমি কি কম যিকোনো a b c x y z যিবিলাক পাম এইবিলাক কি হ'ব আমাৰ চলক হয় বুজি পাছানে এতিয়া আমি তাৰ পিছত আমি আহিম পদ এতিয়া পদনো কি হয় পদ চোৱা পদ চলকো এটা পদ হয় x y z এইবিলাক কি হয় x y z ইয়াত পাইছো চলক যিবিলাক চলক আছে হেতু আমি একোটা পদ বুলি ক'ব পাৰো আৰু ধ্ৰুৱক 2 5 7 এইবিলাকো কি হয় আমি একোটা কি বুলি ক'ব পাৰো পদ বুলি ক'ব পাৰো পদ বুলি ক'লে আমাৰ তিনিটা বস্তু থাকিব এটা থাকিব চলক চলক বিলাককো আমি পদ বুলি ক'ব পাৰো আৰু তাৰ পিছত কি থাকিব ধ্ৰুৱক ধ্ৰুৱকো আমি কি ক'ব পাৰো পদ বুলি ক'ব পাৰো এতিয়া চোৱা আৰু এটা নেক্সট হ'ব চলকৰ লগত চলক পূৰণ হৈ থাকিব সাপোজ x ৰ লগত x পূৰণ হৈ আছে তেতিয়া কিমান হ'ব xy আৰু a লগত b পূৰণ হৈ আছে কিমান হ'ব ab বুজি পাছানে চলকৰ লগত চলকৰ পূৰণ বা চলকৰ লগত ধ্ৰুৱকৰ পূৰণ সাপোজ 3 লগত x ৰ পূৰণ হৈ আছে কিমান হৈ যাব 3x আৰু 2 লগত y পূৰণ হৈ আছে কিমান হৈ যাব 2y গতিকে আমি ইয়াত দেখিছো যে চলকো একোটা পদ হয় আৰু কি হ'ব ধ্ৰুৱকো একোটা পদ হয় বুজি পাইছানে আৰু যেতিয়া আমি চলক দুটা পূৰণ কৰিম হেতু পদ হ'ব আৰু যেতিয়া এটা চলক আৰু এটা ধ্ৰুৱক পূৰণ কৰিম হেতু কি হ'ব একোটা পদ হ'ব বুজি পালানে পদ বুলি ক'লে মানে আমাৰ কি থাকিব আমাৰ সাধাৰণতে তিনিটা বস্তু থাকিব কি থাকিব চলক ধ্ৰুৱক বা চলকৰ লগত চলকৰ পূৰণ বা ধ্ৰুৱকৰ লগত চলকৰ পূৰণ আশা কৰো সকলোৱে পদটো বুজি পালা এতিয়া আমি বীজগণিতীয় ৰাশি বীজগণিতীয় ৰাশিনো কি হয় চাওঁ আহাচোন এটো ভালদৰে বুজি লওঁ বীজগণিতীয় ৰাশি কি হয় যেতিয়া পদ বিলাক পালো নহয় যেতিয়া আমি পদ বিলাক একেলগে লম আৰু হিয়তক যদি আমি যোগ বিয়োগ বা যিকোনো পূৰণ কৰিম তেতিয়া কি হ'ব ই একোটা বীজগণিতীয় ৰাশি বুজি পাইছানে ইয়াত চোৱা আমি 2 এটা আমি ধ্ৰুৱক লৈছো প্লাস আমি তাক কিহেৰে কানেক্ট কৰিছো হিয়তক সংযোগ কৰিছো যোগ চিহ্নেৰে হয়নে 2 plus x plus z এইকিটা কি হয় চলক হয় যেতিয়া আমি চলক ধ্ৰুৱক যিকোনো যিবিলাক
আমি চলক আৰু ধ্ৰুৱকবিলাক যেতিয়া আমি পদবিলাক একেলগে লৈ পদবিলাকৰ গুণ এটা লৈ আৰু হিহঁতক যদি আমি যোগ বা বিয়োগ কৰোঁ তেতিয়া আমি তাক কি বুলি কম বীজগণিতীয় ৰাশি বুজি পাইছানে এইকিটা মই উদাহৰণ দি দিছো আশা কৰোঁ সকলোৱে এইকিটা বুজি পালা এতিয়া আমি বীজগণিতীয় ৰাশিৰ পিছত আমি আলোচনা কৰিম সমীকৰণ হ'ব ইয়াত কি কয় এইটোৱে আমাৰ মেন বিষয় হ'ব যেটো আমি ইয়াত বেছি ভালদৰে বুজিব লাগিব সমীকৰণ চোৱা কি হয় যেতিয়া বীজগণিতীয় ৰাশি দুটা লৈছো সাপোজ x + y এটোটা কি হয় ৰাশি হয় বীজগণিতীয় ৰাশি আৰু 3 + y এটো কি হয় একোটা ৰাশি হয় যেতিয়া যিকোনো দুটা ৰাশি মাজত কি থাকিব এটা ইকুৱেল চিন থাকিব হেইটোৱে কি হ'ব আমাৰ সমীকৰণ বুজি পালানে একেবাৰে সহজ হয় মই আকোবা কৰি দিছো আমি বিয়েত চোৱা সমীকৰণটো চোৱা তোমালোকে বীজগুণ x + y এটোটা কি হয় বীজগণিতীয় ৰাশি আৰু 3 + y এটাও কি হয় বীজগণিতীয় ৰাশি কিন্তু এতিয়া চোৱা ইয়াত হিহঁতৰ মাজত কি চিন আছে এটা ইকুৱেল চিন আছে যেতিয়া দুটা বীজগণিতীয় ৰাশিৰ মাজত ইকুৱেল চিন ইনদান থাকিব হেতু কি হ'ব আমাৰ সমীকৰণ আশা কৰোঁ সকলোৱে ইমানলৈকে বুজি পালা আমি এতিয়া নেক্সট বিষয়লৈ আহুচোন এতিয়া আমি এটা চলকযুক্ত ৰৈখিক সমীকৰণৰ বিষয়ে আলোচনা কৰিম আমি এই পাঠটোত আমি কেৱল এটা চলকযুক্ত ৰৈখিক সমীকৰণৰ বিষয়ে আলোচনা কৰিম এতিয়া চোৱাচোন এটা চলকযুক্ত ৰৈখিক সমীকৰণ কি হয় যেতিয়া যিকোনো এটা সমীকৰণত এটা মাত্ৰ চলক থাকিব তেনে ধৰণৰ সমীকৰণক কি বুলি কোৱা হয় এটা চলকযুক্ত ৰৈখিক সমীকৰণ বুজি পাইছানে এতিয়া চোৱা ইয়াত চলক কি আছে x আছে গতিকে ইয়াত মাত্ৰ এটাই চলক আছে গতিকে এটা কি হ'ব এটা চলকযুক্ত ৰৈখিক সমীকৰণ এতিয়া আমাৰ যেতিয়া সমীকৰণ হ'বলে হয় তেতিয়া কি থাকিব আমাৰ তাৰ মাজত এটা কিছ লাগিব ইকুৱেল চিন বুজি পাইছানে হতে যেতিয়া হলিও আমাৰ সমীকৰণ হ'বলে হলে মানে কি লাগিব এটা ইকুৱেল চিন বুজি পাইছানে 2x + 3 ইকুৱেল টু কিমান আছে 7 আছে গতিকে এইটা কি হয় এটা চলকযুক্ত ৰৈখিক সমীকৰণ সকলোৱে ইয়ালৈকে বুজি পালা এতিয়া আমি এটা সমীকৰণ এটা কেনেদৰেনো সমাধান কৰা হয় তাৰ বিষয়ে আলোচনা কৰিম এতিয়া উদাহৰণ এটা লৈছো ইকুৱেল টু 5 এতিয়া আমি এই সমীকৰণটো কেনেদৰে সমাধান কৰিম তোমালোকে এটা কথা মনত ৰাখিবা যেতিয়া এটা সমীকৰণৰ সমাধান হৈছে যেটো মানে চলকৰ লগত যিবিলাক চলকৰ মান উলিয়াটোৱে হৈছে সমীকৰণ এটাৰ সমাধান এতিয়া ইয়াত চলকৰ লগত কি আছে 3 আছে এতিয়া আমি যেতিয়া 3 টো চলকৰ পৰা আঁতৰাব লাগিব গতিকে মানে কি হয় চলকটোৰ পৰা আমি কি কৰিব লাগিব যিবিলাক সংখ্যা আছে হেবিলাক কি কৰিব লাগিব ইয়াৰ পৰা আঁতৰাব লাগিব তেতিয়া আমাৰ কি আঁতৰাব লাগিব তেতিয়া কি আহিব আমাৰ x ৰ মানটো আহিব হয়নে যেতিয়া x মানে কি হয় চলক হয়নে চলকৰ মানটো আহিব তেতিয়া গতিকে তোমালোকে এটা কথা মনত ৰাখিবা যে সমীকৰণৰ সমাধান মানে হৈছে চলকৰ মান উলিওৱা বুজি পাইছা এটো আমি এতিয়া কেনেদৰে আঁতৰাম এতিয়া চোৱা x + 3 আছে আমি 3 লগত কি কৰিম আমি 3 লগত প্লাস কৰিম নে মাইনাস কৰিম নে হৰণ কৰিম নে পূৰণ কৰিম যে 3 টো কি হৈ যাব 0 হৈ যাব তেতিয়া কি হৈ যাব x আহিব হয়নে এতিয়া চোৱা x + 3 - 3 লিখিব পাৰো তেতিয়া কিমান আহিব 0 যেহেতু আমাক কি লাগিব যেহেতু আমি যেটো চলক আছে চলকৰ লগত যিবিলাক সংখ্যা আছে হেবিলাকক কি কৰিব লাগিব আমি আঁতৰাব লাগিব হয়নে এতিয়া চোৱা যেতিয়া আমি এটো লেফট হ্যান্ড সাইড এটো মানে বাও হাতে আছে আৰু এটা কোনফালে আছে হুৱাতে এতিয়া সব বাও হাতে কিমান আছে 3 - 3 কৰিছো গটিকে ইয়াৰ পৰা অকল আঁতৰালে নহব মাইনাস কৰিলে নহব আমি ৰাইট হ্যান্ড সাইডটো আমি মাইনাস কৰিব লাগিব বুজি পাইছানে দুইটা সাইডতে কৰিব লাগিব এনেদৰে চোৱা 3 পৰা 3 গলে মানে কিমান হ'ব 0 হয়নে ইকুৱেল কিমান হ'ব 5 ৰ পৰা 2 গলে মানে সৰি 5 ৰ পৰা 3 গলে মানে কিমান হ'ব 2 থাকিব এতিয়া x ইকুৱেল টু কিমান আহিলে 2 গটিকে x ৰ মান আমি উলিয়াই দেখালো কিমান পালো 2 গটিকে এটোৱে হৈছে এটা সমীকৰণৰ সমাধান আশা কৰো সকলোৱে ইয়ালৈকে বুজি পালা এতিয়া চোৱা আমি ইয়াত কি কৰিছো x প্লাস আমি যেহেতু 3 টো আঁতৰাব লাগে হয় না এতিয়া তাত কি কৰিছো মাইনাস কৰিছো 3 টো আৰু দুইটা আমি এটা সাইডে আমি লেফট হ্যান্ড সাইডত মাইনাস যদি কৰো রাইট হ্যান্ড সাইডতো কৰিব লাগিব গটিকে আমি দুইটা সাইডতে কৰিম গটিকে x 3 পৰা 3 গল কিমান হৈ গল 0 ইকুৱেল টু কিমান আহিলে 2
গতিকে x = কিমান পালো 2 এতিয়া চোৱা মই এটো অকমান কি হয় লং প্ৰসেস হৈ যায় এটো আমি আৰু এটা মেথডত কৰিব পাৰো শৰ্ট মেথডত তোমালোকে যেটো সুবিধা পোৱা যোনটো ভালদৰে বুজি পোৱা হেতু পদ্ধতিত কৰিবা বুজিছানে এতিয়া চোৱা x + 3 কিমান আছে 5 এতিয়া তোমালোকক এটা কথা মই কৈ দিছো এটো ভালদৰে মনত ৰাখিবা যেতিয়া আমি সমীকৰণৰ সমাধান কৰিবলৈ যাম তেতিয়া তোমালোকে এই কথাটো মনত ৰখাটো অতিকৈ প্ৰয়োজনীয় যেতিয়া আমি লেফট সাইডৰ পৰা ৰাইট সাইডলৈ যাম যেতিয়া আমি লেফট সাইডৰ পৰা ৰাইট সাইডত যাম যদি লেফট সাইডত যদি আমাৰ প্লাস থাকে ৰাইট সাইডত গলে মানে কি হ'ব মাইনাস আৰু যদি লেফট সাইডত যদি মাইনাস থাকে ৰাইট হ্যান্ড সাইডত গলে মানে কি হ'ব প্লাস হৈ যাব আৰু ইয়াত যদি লেফট হ্যান্ড সাইডত যদি পূৰণ থাকে যদি রাইট হ্যান্ড সাইডত যায় তেতিয়া কি হৈ যাব হৰণ আৰু যদি লেফট হ্যান্ড সাইডত যদি হৰণ থাকে তেতিয়া ৰাইট হ্যান্ড সাইডত গলে মানে কি হৈ যাব পূৰণ হৈ যাব মই এটো জাস্ট তোমালোকক এনেদৰে কৈ দিছো ইয়াৰ পিছত মই তোমালোকক এটো লিখাই দিম বাৰু নোটছত এতিয়া চোৱাচোন এটো আমি অন্যটা পদ্ধতিনো কেনেদৰে কৰো এতিয়া চোৱা x right hand side ত কিমান আছে 5 এতিয়া চোৱা এতিয়া মই কৈছিলো যে তোমালোকক যেতিয়া লেফট হ্যান্ড সাইডত প্লাস থাকিব ৰাইট হ্যান্ড সাইডত গলে মানে কি হ'ব মাইনাস হ'ব গতিকে 5 ৰ পৰা এটো প্লাস 3 টো কি হৈ যাব -3 এতিয়া চোৱা 5 ৰ পৰা যদি 3 গলে মানে কিমান হ'ব 2 হ'ব এটো একেবাৰে সহজ হয় না তোমালোকে মই দুটা পদ্ধতিত কৰি দিখালো তোমালোকে দুইটাই কাৰেক্ট হয় বুজি পাছানে তোমালোকে যেটো পদ্ধতিত সহজ পোৱা যোনটো ভালদৰে বুজি পাছা হেতু পদ্ধতিতে কৰিবা আশা কৰো সকলোৱে ইমানলৈকে বুজি পালা এতিয়া কেইটামান মনত ৰাখিবলগীয়া কথা মই তোমালোকে ইম্পৰ্টেন্ট নোটছ কেইটামান দিম হেবিলা তোমালোকে ঘৰত ভালদৰে পঢ়িবা এতিয়া তোমালোকে এইকিটা পইণ্ট তোমালোকে ভালদৰে পঢ়ি লবা বা মনত ৰাখিবা এই নিয়ম কিটা তোমালোকে মনত ৰাখি লবা মই ইতিমধ্যে কলো এইকিটা নিয়ম তথাপিও মই তোমালোকক লিখি দিছো তোমালোকক তেনেকৈ একেবাৰে মনত নাথাকিব পাৰে যদি তোমালোকে লিখাৰ পিছত যদি এবাৰ চাই লোৱা তেতিয়া ভালদৰে মনত থাকিব হয় না এতিয়া চাও আহাচোন কোনো এটা সমীকৰণ সমাধান কৰোতে সমীকৰণটোত থকা কোনো ৰাশি বা পদ সোঁপক্ষৰ পৰা বাওঁপক্ষলৈ আৰু বাওঁপক্ষৰ পৰা সোঁপক্ষলৈ নিউতে হিহঁতৰ চিহ্নৰ পৰিৱৰ্তন ঘটে অৰ্থাৎ যোগৰ ঠাইত বিয়োগ আৰু বিয়োগৰ ঠাইত যোগ হয় তোমালোকক ইতিমধ্যে মই এটো কলোৱে চোৱা এতিয়া যেতিয়া সোঁপক্ষৰ পৰা বাওঁপক্ষলৈ যায় যদি বাওঁপক্ষত যদি যোগ থাকে তেতিয়া যদি সোঁপক্ষত যায় তেতিয়া কি হ'ব বিয়োগ আৰু যদি বাওঁপক্ষত যদি বিয়োগ থাকে আৰু সোঁপক্ষত যায় তেতিয়া কি হ'ব যোগ হ'ব আৰু যেতিয়া আমি অনলি বাওঁপক্ষৰ পৰা সোঁপক্ষলৈ যাব তেনেকুৱা নহয় আমি সোঁপক্ষৰ পৰা বাওঁপক্ষলৈ আনিব পাৰো তেতিয়াও কি হ'ব আমাৰ পদ্ধতিটো সেমে থাকিব যদি সোঁপক্ষত যদি যোগ থাকে বাওঁপক্ষলৈ আহিলে মানে কি হ'ব মাইনাস আৰু যেতিয়া সোঁপক্ষত যদি মাইনাস থাকে আৰু বাওঁপক্ষত যদি আহে তেতিয়া কি হ'ব প্লাস হ'ব আশা কৰো এটো বুজি পালা এতিয়া চোৱা নেক্সট পইণ্টটো কি দিছে চাও হাসুন যিকোনো সমীকৰণত থকা ৰাশি বা পদসমূহৰ চিহ্ন সলনি কৰি বাওঁফলৰ পৰা সোঁপক্ষলৈ আৰু সোঁপক্ষৰ পৰা বাওঁপক্ষলৈ পক্ষান্তৰ কৰি সমাধান উলিওৱা প্ৰক্ৰিয়াটোক পক্ষান্তৰ দ্বাৰা সমাধান বুলি কোৱা হয় এতিয়া চোৱা যেতিয়া বাওঁপক্ষত যদি যোগ হয় যদি সোঁহাতে যদি যাওঁতে বিয়োগ হৈছে মানে কি হয় আমাৰ যেটো সাইন আছে হয় না যেটো যোগ বিয়োগৰ চিহ্ন আছে এবিলাক যদি চেঞ্জ হোৱা প্ৰক্ৰিয়াটো কি বুলি কৈছে এই আমি যে প্ৰক্ৰিয়াটো আমি সলনি কৰিছো যোগ থাকিলে বিয়োগ কৰিছো আৰু বিয়োগ থাকিলে যোগ কৰিছো এই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় পক্ষান্তৰ দ্বাৰা সমাধান বুলি কোৱা হয় আমি এনেদৰে যেহেতু সমাধান কৰিছো হয় না গতিকে এই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় পক্ষান্তৰ দ্বাৰা সমাধান মনত থাকিব এতিয়া আমি নেক্সট পইণ্টলৈ আহো এটা পইণ্ট অতিকৈ ইম্পৰ্টেন্ট হয় এটো তোমালোকে মনত ৰাখিবা বজ্ৰগুণ প্ৰক্ৰিয়াৰে সমীকৰণ সমাধান যদি a/b = c/d তেন্তে a * d = b * c ইয়াত a b c আৰু d সমীকৰণ এটা পদ বা ৰাখি যেতিয়া আমি এনেকুৱা ধৰণৰ যেতিয়া ভগ্নাংশত মানে এনেদৰে থাকিব আৰু এনেকুৱা ধৰণৰ সমীকৰণ যদি আমি সমাধান কৰিব লাগে তেতিয়া কি কৰিম সাপোজ আমি ধৰিছো 2/3 আছে আৰু 5/6 ধৰি দিছো এতিয়া একিটা আমি বজ্ৰগুণ যদি প্ৰক্ৰিয়া যদি আমি এটা সমাধান কৰো তেতিয়া হলে কেনেদৰে হ'ব এটো আমি a আৰু এটো b ধৰিছো আৰু
এইটো c আৰু এইটো d ধৰিছো বুজি পাইছা না আমাৰ তেতিয়া কি হৈ যাব a into d equal to কি হ'ব b into c a into d কিমান হ'ব a 2 into 6 equal to b to কিমান আছে 3 into 5 হ'ব এতিয়া আমি এন্ডৰে সমাধান কৰিম যে এটো 6 দুগুণ 12 আৰু 3 5 গুণ 15 মানে এনে ধৰণে জাস্ট তোমালোকক এটা উদাহৰণ দিছো তোমালোকে যেহেতু এনেকুৱা সমীকৰণৰ বিষয়ে আমি পঢ়িছো তোমালোকে এনেকুৱা ধৰণৰ সমীকৰণ পাবা তেতিয়া আমি এনে ধৰণে বজ্ৰগুণ প্ৰক্ৰিয়াৰে আমি কি কৰিব লাগিব পূৰণ কৰিব বজ্ৰগুণ প্ৰক্ৰিয়াৰে আমি কি কৰিব পাৰিম সমাধান কৰিব পাৰিম যেতিয়া আমি বজ্ৰগুণ প্ৰক্ৰিয়াৰে সমাধান কৰিম তেতিয়া যেহেতু আমাৰ সমীকৰণ কিটা কিহত থাকিব যেকিটা ভগ্নাংশত থাকিব যেহেতু a/b বা c/d হয়নে তেতিয়াহে আমি কি কৰিব পাৰিম আমি বজ্ৰগুণ প্ৰক্ৰিয়াৰে সমাধান কৰিব পাৰিম গতিকে তেতিয়া আমি কি কৰিম এটো কোৱা হয় ক্ৰছ মাল্টিপ্লিকেশন মানে এনেদৰে বজ্ৰগুণ ইংলিছত কোৱা হয় ক্ৰছ মাল্টিপ্লিকেশন মানে কি হয় আমি এটো a আৰু d এটো আৰু পূৰণচিন মানে ক্ৰছ হয় না নহয় ক্ৰছ মাল্টিপ্লিকেশন এটো মানে আমি a into d আৰু b into c এনেদৰে কি কৰিম পূৰণ কৰিম বুজি পাইছা যেতিয়া আমি অনুশীলনী বিলাক কৰিম তেতিয়া আমি এনেকুৱা ধৰণৰ ম্যাথ পাম তেতিয়া তোমালোকে আৰু ভালদৰে বুজিব পাৰিবা এক্সাম্পলৰ সৈতে তেতিয়া আমি আৰু ভালদৰে কৰিম হয় না আশা কৰো সকলোৱে ইমান লাগে বুজি পা যিমান বিলাক মই আজি বিষয়ৰ ওপৰত তোমাৰ যিবিলাক বিষয় আজি তোমালোকক মই শিকালো এইবিলাক অতিকৈ গুৰুত্বপূৰ্ণ কাৰণ এইবিলাক তোমালোকৰ যেহেতু ক্লাস 8 এতিয়া হয় না এটা চলকযুক্ত ৰৈখিক সমীকৰণ পাইছা যে এতিয়া তোমালোকে ক্লাস 9 তো পাবা 10 তো পাবা যদি এতিয়াৰ পৰা যদি তোমালোকে গোটেই বস্তুবিলাক যদি ক্লিয়াৰ হৈ যোৱা তেতিয়া তোমালোকে উপৰ ক্লাস বিলাকত কি পাবা সহজ পাবা বুজি পাইছা না একেবিলাক বস্তুৱে থাকিব যেহেতু ইয়াত কি হৈছে এটা চলকযুক্ত এক ঘাতৰ সমীকৰণ পাইছো তাত দুটা থাকিব পাৰে বা তিনিটা থাকিব পাৰে তেনে ধৰণৰ মানে বস্তুবিলাক এটা ক্লাসৰ পৰা এটা ক্লাসলৈ কি হৈ যায় বাঢ়ি গৈ থাকে মানে অকমান বহাই কিছুমান বস্তু একেই পাবা তোমালোকে কিন্তু তোমালোকে যদি বেসিকটো নাজানা তেতিয়া হলে মানে কি হ'ব তোমালোকৰ প্ৰবলেম হৈ যাব গতিকে তোমালোকে যদি যিবিলাক চলক আৰু কি পাইছো ধ্ৰুৱক এইবিলাক তোমালোকে মনত ৰাখিবই লাগিব যে তোমালোকে ক্লাস 8 ত পঢ়িলো এতিয়া আৰু উপৰ ক্লাসত নালাগে তেনেকুৱা নহয় গতিকে তোমালোকে যিমান পাৰা হিমান কনসেপ্টবিলাক ক্লিয়াৰ হ'বলৈ চেষ্টা কৰিবা বুজি পাইছানে আশা কৰো বুজি পাইছানে আজি ভিডিওটো আমি ইমানতে সামৰণি মাৰিছো যদি ভিডিওটো চাই তোমালোকে ভাল পালা বা উপকৃত হলো বুলি ভাবিছা তোমালোকে তেতিয়া হলে লাইক শেয়াৰ আৰু কমেন্ট এটা কৰি দিবা